মোৰ ওপৰত হিংসা কৰিয়েই হওক বা পানীৰ তলৰ কাঁইট হৈ মোৰ ওপৰত অপকাৰ কৰিবলৈ চেষ্টা কৰিয়েই হওক, মোক কোনেও একো হিলাব নোৱাৰে। দুদিনৰ বাবে দুখ বিপদ সমস্যা আহিব পাৰে, কিন্তু সময়ে তাৰ পৰা মোক বচাইও ল'ব। কিয়নো দেউতাই এটা কথাই শিকাই থৈ গৈছিল, কৰ্মই ধৰ্ম, সদায় কৰ্ম কৰিবি। কৰ্ম কৰিলেহে নিজৰ ধৰ্ম কৰিব পাৰিবি। আৰু কাকো হিংসা নকৰিবি, অহিংসাই পৰম ধৰ্ম। নিজৰ ওপৰত বিশ্বাস ৰাখিবি আৰু নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবি। তেতিয়াহে জীৱনত সফলতা অৰ্জন কৰিব পাৰিবি। আনক হিংসা কৰি জীৱনত একো লাভ কৰিব নোৱাৰ, বৰঞ্চ আনক যিমানখিনি হিংসা কৰিছ ওলোটাই নিজেই তাতোতকৈ বেছিহে পাবি। কাৰণ যেনে কৰ্ম তেনে ফল সকলো মানুহেই পায় আৰু এই পৃথিৱীত জীয়াই থাকোঁতেই পায়। মৰাৰ পিছত ইপুৰিত কিবা ভুগিবলৈ বুলি একো নাথাকে। আৰু দেউতাই আৰু এটা কথা কৈছিল, যদি তোকো কোনোবাই হিংসা কৰে বা অনিষ্ট কৰিবলৈ চেষ্টা কৰে, সদায় ওপৰলাক খাটিবি। কাৰণ কাৰোবাক শাস্তি দিয়াৰ অধিকাৰ আমাৰ মানুহৰ নাই, মাত্ৰ সৃষ্টিকৰ্তাজনৰ হাততহে আছে। গতিকে তেওঁ নিজেই নিৰ্ধাৰিত কৰিব কাক কেনেকুৱা কৰ্মফল দিব লাগে। কাৰণ যেনে কৰ্ম তেনে ফল সকলোৱে পায় আইজনী।